নাই কথা শুনি পৰীক্ষিত ক্ৰোধক জয় কলিক চাহিয়া তোমার রাজ্য থাকিবলৈ নিদিয়া ঘোড়া রাজা পরীক্ষিত সকলি বলে এই পৃথিবীর ভিতৰত থাকিবলৈ তোক মই কেইটামান স্থান দিম আৰু সেই স্থান কেইটাৰ ভিতৰত যিটো স্থানত খুৰাৰ আড্ডা চলে দিলে যিটো স্থানত খুৰাৰ আড্ডা চলে দিলে আজিৰ পৰা তাতে হ'ব কলিৰ বস্তি আজিৰ পৰা তাতে হ'ব কলিৰ বস্তি
এতিয়া চাওকচোন বাৰু যিহেতু পৰীক্ষিত ৰজাই সেই কালকলিক পোন প্ৰথমতে একেবাৰে সুৰত স্থান দিলে সেইদিনাৰ পৰাই আমাৰ এই সমাজখনত কি হ'বলৈ ধৰিলে চাওক মূৰ্খ মানুহৰ জ্ঞান নাথাকে মূৰ্খ মানুহৰ জ্ঞান নাথাকে মদৰ নিচাত ভাল চিন্তা মূৰত নাহে পলিয়ে বাহ তাৰপিছত পৰীক্ষিত ৰজাই সেই কালকলিক ছায়াকো কৈছিল ভুল কৰি অহৰ্নিশে যোৱা খেলা চলে যিটো আজিৰ পৰা তাতো হ'ব তোৰ বাসস্থান এতিয়া চাওকচোন বাৰু হে চহানাম খনি ৰাইজ যিহেতু পৰীক্ষিত ৰজাই সেই কালকলিক যোৱা খেলতো স্থান দিলে সেইদিনাৰ পৰা আমাৰ এই সমাজখনত কি হ'বলৈ ধৰিলে চাওকচোন যোৱা খেলা খেলি কোনো ধনী নহয় কিয় জানেনে বাৰু যিহেতু যোৱা খেলত কালকলিৰ বাসস্থান যোৱা খেলা খেলি কোনো ধনী নহয় এই সকলোবোৰ কথা জানিও এই সকলোবোৰ কথা বুজিও আমাৰ সমাজৰ কিছুমান লোভীয়া আৰু এলেহুৱা মানুহে কষ্ট নকৰাকৈ সহজতে টকা পাম বুলি ভাবি সেই যোৱা খেল খেলি কোটিপতি লাখপতিও ভিক্ষাৰী হৈ তাৰপিছত পৰীক্ষিত ৰজাই সেই কালকলিক ছায়াকো কৈছিল ভুল কৰি যি গৃহত পিতৃ মাতৃক মানি নচল আজিৰ পৰা সেই গৃহতো থাকিবি তই কঠিন হম কৰি থাকিবি বেশ্যালয় তোৰ স্থান জানিবি কি কলা ৰজা পৰীক্ষিত কথা শুনি কালকলি বিস্ময় মানি ৰজা পৰীক্ষিত তোমাৰ মনত আছে নহয় ৰজা তুমি মোক থাকিবলৈ কোনবোৰ বাসস্থান দিয়া তোমাৰ মনত আছে নহয় ৰজা তুমি মোক থাকিবলৈ যিবোৰ বাসস্থান দিলা সেই সকলোবোৰ বাসস্থানতেই ভালৰ সন্ধান আছে মই কাল কৰি হব বুলি এনেকৈ সদায়
কথা শুনি পৰীক্ষিতে ভাবি বেলা তেনেহলে কোন কৰি অলিক চাহি আপোনাৰ নিজেই জানো সোণৰ অলংকাৰ জানো বহুত মূল্যৱান আৰু আজিৰ পৰা সোণতো হ'ব বুলি তোৰ বাসস্থান এতিয়া চাওকচোন বাৰু যিটো সময়ত পৰীক্ষিত যায় সেই কাল্পনিক সোণত বাসস্থান দিছিল সেই সময়ত পৰীক্ষিত যায় নিজেই নিজৰ মূৰত সোণৰ মুকুট পিন্ধি আছিল আৰু লগে লগে কাল্পনিক কি কৰিলে সুযোগ বুজি পাই হাঁহি ৰজাৰ মাথাত প্ৰৱেশ হ'ল পৰীক্ষিত যায় শ্রমিক মনির আশ্রম পরীক্ষিত যায় দেখা পালে সেই শ্রমিক মনিয়ে ধ্যানত বহি আছে মনি তোমাকে না মুনিবর নম্র করে পরীক্ষিতে হে মুনিবর মোর বৰ পিয়াহ লাগিছে মোক অলপ পানী দিয়া মুনিবর হে মুনিবর মোর বৰ পিয়াহ লাগিছে মোক অলপ পানী দিয়া মুনিবর হে মুনিবর মোর বৰ পিয়াহ লাগিছে মোক অলপ পানী দিয়া কি হোমৱৰ্ক কৰা নাই মুনিৰ দেখিলা পরীক্ষা আর সেই শ্রমিক মনি আশ্রমত কিছু দূৰত মৰা সৰ্প এডাল যাই দেখিবক পাইলা আৰু সেই সৰ্পগুত বানেৰে উঠাই আনি সৰ্পগুত আনি মুনিৰ গলে মেলাই দিলা তাৰ পিছত পৰীক্ষিত যায় কি কৰিলে চাওকচোন হয় আশ্ৰমৰ পৰা ৰজা উলটি
পুত্ৰ আছিল শৃংগী মুনি আৰু ঠিক সেই সময়তে শৃংগী আহি দেখে শৃংগী মুনি প্রথম হৈ মুনি হাত দিয়া ক্ৰোধে অন্ধ হৈ মুনি কোন মহাপতি আহি মোৰ পিতৃৰ দলত মৰাহত কৰি পিতৃক কৰি অপমান নাই নাই ব্ৰহ্মহাত কিন্তু নাপাবি পৰিত্ৰাণ ব্ৰহ্মহাত কিন্তু নাপাবি পৰিত্ৰাণ আৰু মাত্ৰ 7 দিনৰ ভিতৰত তৈক্ষক নগৰ পৰিৱৰ্তনখন তৈক্ষক নগৰ বিষৰ দাঁত মৃত্যু হ'ব তোৰ মোৰ এই ব্ৰহ্মহাত কেতিয়া নহ'ব খণ্ডন ব্ৰহ্মহাত কেতিয়াও নহ'ব খণ্ডন এতিয়া চাওকচোন বাৰু এনেকৈ শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনি আৰু সেই বুলি শৃংগী মুনি ব্ৰহ্মহাত আনফালে পিতৃ শ্ৰমিক মুনিয়ে পুত্ৰৰ পৰীক্ষিত ৰজাক দিয়া ব্ৰহ্মহাতৰ সকলোবোৰ কথা ধ্যানৰ বলত শ্ৰমিক লগে শ্ৰমিক মুনি মৰমৰ পুত্ৰ শৃংগী মুনিক মাতি আনি খং মনেৰে কৈছিল বাছা শৃংগী এইফালে বাছা শৃংগী তই জাননে তই যে ব্ৰহ্মহাত দিলি সেই ৰজাজন কোন তই জাননে মহাধাৰ্মিক তই যে ব্ৰহ্মহাত দিলি তই জাননে এই ব্ৰহ্মহাত কি বস্তু তই বুজি পাইছনে তই যে ব্ৰহ্মহাত দিলি এই কথা ৰজাৰ আগত অবহেলা আৰু যদি মই জানি বুজি এইখিনি কথা পৰীক্ষিত ৰজাক নকওঁ নহ'লে শ্ৰমিক মুনি ৰৈ নাথাক
বেঠে বেঠে মাঠে বেঠে রজাই মুনি হরা গোবধা বহক মুনি বড় বহক শরণ ধোয়াই তাৰপিছত শ্ৰমিক মুনিয়ে পৰীক্ষিত ৰজাৰ মুখলৈ চাই দুখ মনেৰে কৈছিল, খুৰা ৰজা পৰীক্ষিত, তোমাৰ মনত আছে নহয় ৰজা, আজি তুমি কিছু সময় আগতে মোৰ আশ্ৰমলৈ গৈ মোৰ ডিঙিত এডাল মৰা সৰ্প আঁৰি দি যিটো কুকৰ্ম কৰিলা, সেই কুকৰ্মৰ বাবে মই কিন্তু তোমাক দুখী বুলি ভবা নাই। কিয় জানা ৰজা, মই জানো এই সকলোবোৰ কুকৰ্ম সৌকাল পৰীৰ প্ৰভাৱৰ কাৰণে হৈছে। তোমাক তোমাক কাল পৰীয়ে পাইছে ৰজা, তোমাক কাল পৰীয়ে পাইছে। কিন্তু ৰজা পৰীক্ষিত, তোমাৰ এই কুকৰ্মৰ ফলত হে মোৰ পুত্ৰ শৃংগী তোমাক ফল দিলা ব্ৰহ্ম। আৰু শুনা ৰজা, এই ব্ৰহ্ম হাত দিয়াৰ ফলত তোমাৰ কিবা বিপদ হব বুলি ভাবি সেইকাৰণে আহিল শুনা ৰজা, মোৰ পুত্ৰই তোমাক কি বুলি ব্ৰহ্ম হাত দিছে জানা? মাত্ৰ 7 দিনৰ ভিতৰত তক্ষক নদে তোমাক কৰিব দংশন। তক্ষক নগৰ বিষৰ দ্বাৰা মৃত্যু হব তোমাৰ ব্ৰহ্ম